গুলুগুলুৰ কাৰণে ইয়া টিফিন ৰেডি কৰি আছো। চুজি, খিচিৰি আৰু খিচিৰিৰ লগত খাবলৈ নেমু এপিচ, আপেলৰ পিউৰি এইবোৰে আৰু। যিহেতু গোটেই দিনটো থাকে, বেলেগ বেলেগ খোৱা বস্তু দিলে খায়ো ভাল পায়। গাখীৰৰ বটল এটাও লগত দি দিওঁ সদায়। পানী পিয়া লাগিলে নিজে খাব পাৰে সি বটলটো থাকিলে। ৰাতিপুৱা 9টা বজাৰ পৰা ক্ৰেছ, যদিও গৈ পাওঁতে পাওঁতে সদায় 12 বাজে। বাকী ল'ৰা ছোৱালীবোৰৰ স্কুলৰ পৰা অহাৰ সময় হয় আৰু আমাৰ গুলুগুলু 12টাত শুই উঠি স্কুললৈ যায়। পাছলৈ স্কুল টাইমিং এনেকৈ মিছ কৰিলে স্কুল টিচাৰবোৰে মাক পুতেক দুইটাকে গলতিয়াই বাহিৰ কৰিব। আমাৰ গুলুগুলু বহুত সৰু যে, গোটেই ক্ৰেছটোত সিয়ে সৰু আটাইতকৈ। আৰু সৰু কাৰণে তাৰ অকণমান এডজাষ্ট হওঁতে টাইম লাগিছে, কিন্তু আগতকে প্ৰথম অহা কেইদিনমানতকে এতিয়া বহুত এডজাষ্ট হৈ গ'ল। লাহে লাহে আৰু হ'বগৈ। কয় নহয় অভিজ্ঞতাই সকলো বুলি, লাহে লাহে ডাঙৰ হৈ যাব আৰু স্কুললৈ যে আহিব লাগে সেইটো সি শিকি যাব। আৰু পৰিস্থিতিৰো দাস দিয়কচোন আমিবোৰ, ইমান সৰুতে সেইকাৰণেহে থ'ব লগা হ'ল তাক ক্ৰেছত। এনেকৈ সদায় ক্ৰেছত থৈ আমি নিজৰ কামবিলাক কৰোঁ। আজি পিছে দিনত মোৰ একো কাম নাই দেই, গধূলিহে আছে। সেইকাৰণে এয়া আৰু অলপমান বোলে ফুৰিবলৈ মন গ'ল, সেইকাৰণে বিহাৰী আৰু মই ওলাই আহিছোঁ সোনাপুৰৰ পিনে।